আজি অভয়পুৰীত যুৱ সন্মিলন। বঙাইগাঁও জিলাৰ অভয়পুৰী গান্ধী ময়দানত অনুষ্ঠিত ভাৰতীয় যুৱ মৰ্চা বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত যুৱ সন্মিলনত অংশগ্ৰহণ কৰা ভাৰতীয় যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাসে সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত কয় যে কংগ্ৰেছে কোনখন বৰ অসম গঢ়াৰ কথা কৈছে। আমি জানো শংকৰদেৱ চুকাফাই গঢ়া বৰ অসমৰ কথা। কংগ্ৰেছে মিয়াৰ বৰ অসম গঢ়িব নেকি? সমাগত বিধানসভা নিৰ্বাচনত ভাৰতীয় যুৱ মৰ্চাৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব বুলি নেতাগৰাকীয়ে দাবী কৰাৰ লগতে কয় যে আমি 2001 চনৰ পৰা 2016 চনলৈ কংগ্ৰেছে ৰাজ্য শাসন কৰা সময়ছোৱাৰ অপশাসনৰ কথা যুৱ সমাজৰ মাজলৈ লৈ যাম। এই শাসনবাৰ আমাৰ যুৱ শক্তিয়ে চলাব লাগিব, এই ভোটাৰসকলে জানে। আৰু भारत माता की भारत माता की भारत माता की धन्यवाद। वंदे मातरम सुजलाम सुफलाम मातरम वंदे मातरम सुजलाम যা 2014 চনৰ আগত আপুনি যদি অসমৰ প্ৰেক্ষাপটত তেখেতৰ ৰাজনৈতিক যদি কিবা অৱদান আপোনালোকে গুগলতো বিচাৰি চায়, তেতিয়াহ'লে গুগলতো বিচাৰি নোপোৱা ভঙা ভঙা অসমীয়াৰে মিয়াক প্ৰতিনিধিত্ব কৰা এগৰাকী নেতা আছে, আৰু নেতাগৰাকী হৈছে গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে সপোন দেখিছে যে জলেশ্বৰৰ পৰা প্ৰতিনিধিত্ব কৰি, গৌৰৱ গগৈয়ে সপোন দেখিছে যে চেঙা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি, গৌৰৱ গগৈয়ে সপোন দেখিছে যে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়, আমি এটা সংবাদ মাধ্যমত আজি আহি থাকোঁতে এটা দেখিছোঁ, আমি লক্ষ্য কৰা নাছিলোঁ, কিন্তু আজিৰ পৰা যুৱ মৰ্চাই এইটো লক্ষ্য কৰিব যে তেওঁলোকে দেৱালত লিখিছে নতুন বৰ অসম। আমিতো শ্ৰীমন্ত শংকৰদেৱ, চাওলুং চুকাফা, বীৰ চিলাৰায় বৰ অসমখন জানো। গৌৰৱ গগৈক লগ পালে প্ৰশ্ন কৰিব লাগিব যে তেওঁলোকে কোনখন বৰ অসমৰ কথা কৈছে, যিহেতু তেওঁলোকে আজিৰ দিনত প্ৰায়খিনি আমি মিয়া প্ৰীতি দেখিবলৈ পাওঁ। তেওঁলোকে মিয়াক সংলগ্ন কৰি এখন নতুন অসমৰ চিন্তা কৰিছে নেকি, তাৰ প্ৰশ্ন আজিৰ প্ৰজন্মই কংগ্ৰেছক সুধিব নিশ্চয়। আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব, এইকাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব যে কংগ্ৰেছে আজি এইটো কনফিডেঞ্চত আছে যে আজিৰ প্ৰজন্মটো চাগে 2016 চনৰ পিছৰ অসমখনে চিন্তা কৰিব বুলি। কিন্তু আমি আজিৰ প্ৰজন্মটো বা যুৱ প্ৰজন্মৰ মাজলৈ, ৰাইজৰ মাজলৈ লৈ যাম এই 80ৰ দশকৰ কথা, ৰাইজৰ মাজলৈ লৈ যাম 2001 চনৰ পৰা 16 চনলৈকে কি ধৰণে কংগ্ৰেছৰ নেতৃত্বত অসমত কেৱল অনুন্নয়নে হ'ল। কোনোদিন অসমৰ যুৱ প্ৰজন্মই সপোনে দেখিব নোৱাৰিলে যে এটকাও নিদিয়াকৈ চাকৰি পাব পাৰি বুলি। এটা পিয়নৰ চাকৰিৰ নামত কংগ্ৰেছৰ দিনত 4 পৰা 5 লাখ টকা লোৱা আছিল। গতিকে এইবিলাক কথা আমি লৈ যাম নহয়, আমি যুৱ প্ৰজন্মৰ মাজত লৈ যাম, আৰু যুৱ মৰ্চাই তাক গুৰুত্বপূৰ্ণ ভূমিকা হিচাপে 26ৰ নিৰ্বাচনত যুৱ সমাজক ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত লৈ অহাৰ ক্ষেত্ৰত আমি যুৱ মৰ্চাই যিমান পাৰি কাম সিমানখিনি কাম